বিজ্ঞান প্রযুক্তি নির্ভর দ্রুতগতি আধুনিক জীবনযাত্রার পথ দুর্গতি বিভিন্ন যানবাহন জনিত গুরুতর দুর্ঘটনা সংঘটিত হয়েছে আর সেই দুর্ঘটনাসমূহ নিহত আর গুরুতরভাবে আহত হয়েছে অসমত প্ৰতি বছৰে পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি দেখা গৈছে। বেছিভাগ দুৰ্ঘটনাৰে মূল কাৰণ হৈছে তীব্ৰ বেগ। অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই আপোনালোকক অনুৰোধ জনাব বিচাৰো, আটায়ে যেন যান বাহনৰ তীব্ৰ বেগ পৰিহাৰ কৰে, পথৰ নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলে আৰু তাকে কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি চলে। আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি জীৱনটো খুব ধুনীয়া হয়, খুব মানে ইম্পৰ্টেঞ্চ পায়, নট অনলি আমাৰ কাৰণে, মা দেউতাৰ কাৰণে হয়। তেওঁলোকে ইমান কষ্ট কৰি আমাক কাম অংশীখন কৰিছে, আমি ঘৰলৈ ওলাই যাওঁ আৰু পৰিস্থিতি আমাৰ মানে তাৰ ওপৰত যদি বগা কাপোৰ পিন্ধোৱা এটা চিন আহে, তো আৰু কেনেকুৱা চিটুৱেশ্যনটো মই আৰু ভাষাৰে আপোনালোকক বুজাব পাৰিম। চ' মই সকলো চবকে ৰিকুৱেষ্ট কৰোঁ, প্লিজ হেলমেট ইউজ কৰক, অভাৰ স্পীডিং নকৰক, ড্ৰিংকেড ড্ৰাইভ যাতে নকৰে। পথ দুর্ঘটনার অন্যতম কারণ হচ্ছে তীব্র বেগে যানবাহন চলায় নিয়ন্ত্রণ জড়িত খুলামুক্ত হয়ে গাড়ি চলোয়া আদি 2006 চনৰ 14 মে'তে ৰাতি মোৰ এটা এক্সিডেণ্ট হৈছিল। সেই এক্সিডেণ্টে গোটেই জীৱনৰ গতি সলনি কৰি দিলে। সৰুৰে পৰা মোৰ আশা আছিল এজন ভাল অভিনেতা হোৱাৰ, সেই দিশত মাৰ্ক বাঢ়িছিল। কিন্তু সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ জীৱনলৈ এনেকুৱা অৱনিকা নামি যে মই ভাবিব নোৱাৰো যে মই আকৌ অভিনয় জীৱন আৰম্ভ কৰিম। দুর্ঘটনার পৰা বাঁচি পথ সুরক্ষার পঞ্চসূত্র হিসাবে মানছে দুচকীয়া বাহন চালক আরোহী উভয়ে হেলমেট পরিধান করে, চারিচকীয়া বাহনত চালক যাত্রী উভয়ে সিট বেল্ট ব্যবহার করে। গাড়ি চলাওঁতে মোবাইল ফোন ব্যৱহাৰ অসমৰ জনপ্ৰিয় বৌদ্ধিক গোষ্ঠী ভাইমানৰ হয়তো কোনো পাহৰি যোৱা নাই। মই ভাইমাৰ পত্নীয়ে 5জন সতীৰ্থসহ সেই দুৰ্ঘটনাত মই আমি সকলো পথ সুৰক্ষাৰ নীতি নিৰ্দেশনাসমূহ মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি তুলিব। বিজ্ঞান প্রযুক্তি নির্ভর দ্রুতগতি আধুনিক জীবনযাত্রার পথ দুর্ঘটনা ভাবুকি করিয়া দিছে। ই হৈ পৰিছে দুৰাৰোগ্য ব্যাধিসমূহ সমগ্ৰ অসম প্ৰতিদিনে বিভিন্ন যান বাহন জনিত গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈ আছে আৰু সেই দুৰ্ঘটনাসমূহ নিহত আৰু গুৰুতৰভাৱে আহত হৈছে অগণন। অসমত প্ৰতি বছৰে পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানি হয়। দেখা গৈছে বেছিভাগ দুৰ্ঘটনাৰে মূল কাৰণ হৈছে তীব্ৰ বেগ। অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই আপোনালোকক অনুৰোধ জনাব বিচাৰো, আটায়ে যেন যান বাহনৰ তীব্ৰ বেগ পৰিহাৰ কৰে, পথৰ নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলে আৰু তাকে কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰি চলে। আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি জীৱনটো খুব ধুনীয়া হয়, খুব মানে ইম্পৰ্টেঞ্চ পায়, নট অনলি আমাৰ কাৰণে, মা দেউতাৰ কাৰণে হয়। তেওঁলোকে ইমান কষ্ট কৰি আমাক কাম অংশীখন কৰিছে, আমি ঘৰলৈ ওলাই যাওঁ আৰু পৰিস্থিতি আমাৰ মানে তাৰ ওপৰত যদি বগা কাপোৰ পিন্ধোৱা এটা চিন আহে, তো কেনেকুৱা চিটুৱেশ্যনটো মই আৰু
ৰিকুৱেষ্ট কৰোঁ প্লিজ হেলমেট ইউজ কৰক, অভাৰ স্পীডিং নকৰক, ড্ৰিংকিং ড্ৰাইভ যাতে নকৰে। পথ দুৰ্ঘটনাৰ অন্যতম কাৰণসমূহ হৈছে তীব্ৰগতিত যান বাহন চলাই নিয়ন্ত্ৰণ হেৰুওৱা, সুৰাবন্ত হৈ গাড়ী চলোৱা আদিৰ প্ৰধান। 2006 চনৰ 14 মে'তে ৰাতি মোৰ এটা এক্সিডেণ্ট হৈছিল। এই এক্সিডেণ্টটোৱে মোৰ গোটেই জীৱনৰ গতি সলনি কৰি দিলে। সৰুৰে পৰা মোৰ আশা আছিল এজন ভাল অভিনেতা হোৱাৰ, সেই দিশত আগবাঢ়িছিলোঁ। কিন্তু সেই এক্সিডেণ্টটো হোৱাৰ পিছত মোৰ জীৱনলৈ এনেকুৱা অমানিশা নামি আহিল যে মই ভাবিব নোৱাৰো যে মই আকৌ অভিনয় জীৱন আৰম্ভ কৰিম। দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ মূল 5টা নীতি নিয়মক পথ সুৰক্ষাৰ পঞ্চসূত্ৰ হিচাপে মানি চলে। দুচকীয়া বাহনত চালক আৰোহী উভয়ে হেলমেট পৰিধান কৰে। 4চকীয়া বাহনত চালক যাত্ৰী উভয়ে চিট বেল্ট ব্যৱহাৰ কৰে। সুৰাপান কৰি গাড়ী নচলায়। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰে। মই এগৰাকী পুত্ৰবধূ। অসমৰ জনপ্ৰিয় কৌতুক গোষ্ঠী ভাইমানৰ ফটো কোনো কাকত যোৱা নাই। মই ভাইমাৰ পত্নীয়ে 5জন সতীৰ্থসহ সেই দুৰ্ঘটনাত মই আহক আমি সকলো পথ সুৰক্ষাৰ নীতি নিৰ্দেশনাসমূহ মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ি তুলিব।